নমস্কাৰ বন্ধুসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নটৰাজম SIV-লৈ। ইতিমধ্যে ইয়াৰ আগৰ যিসমূহ ভিডিঅ' আপোনালোকে চাই ভাল পালে, কমেণ্ট কৰিলে, আপোনালোকে মৰম আশীৰ্বাদ দিছে, তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আজিও এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। অসমৰ লগতে ভাৰতৰ এখন শক্তিপীঠ মা কামাখ্যা ধামলৈ যোৱাৰ এটি ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটা কথা জনাই থওঁ, যিসকলে নতুনকৈ মোৰ চেনেলটো চাবলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু পুৰণি সকলোৱে যাতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰে তাৰ বাবে অনুৰোধ কৰিলোঁ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ 51খন শক্তিপীঠৰ অন্যতম হ'ল মা কামাখ্যাৰ শক্তিপীঠ। এই শক্তিপীঠখনকে অসমৰ আটাইতকৈ প্ৰভাৱশালী বা প্ৰসিদ্ধ মন্দিৰ বা উপাসনাস্থলী বুলি প্ৰাচীন কালৰ পৰা গণ্য কৰি অহা হৈছে। এই শক্তিপীঠতে আয়োজিত অম্বুবাচী মেলা আৰু দুৰ্গা পূজা সমগ্ৰ ভাৰত বিখ্যাত। এই মন্দিৰলৈ আপুনি যাবলৈ হ'লে গুৱাহাটী খানাপাৰাৰ পৰা ইয়াৰ দূৰত্ব হ'ল মাত্ৰ 17 কিলোমিটাৰ, আৰু কামাখ্যা মন্দিৰৰ কিনাৰতে থকা কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা ইয়াৰ দূৰত্ব 7 কিলোমিটাৰ। আমি মা কামাখ্যাৰ চৰণ দৰ্শনৰ লগতে এটি বিশেষ উদ্দেশ্য লৈ এই মন্দিৰত আহি উপস্থিত হৈছোঁহি। আমি যিমানখিনি চাব পাৰোঁ বা যিমানখিনি দেখুওৱাৰ কেমেৰাৰে অনুমতি থাকে সেই সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক মন্দিৰৰ ভিতৰ ভাগলৈ এবাৰ আমি সোমাই যাওঁ আৰু আপোনালোকক আমি যিমানখিনি দেখুৱাব পাৰোঁ অনুমতি থাকে সেই সকলোখিনি দেখুৱাই যাম। এইখন হ'ল মূল প্ৰৱেশদ্বাৰ। চাৰিওফালে কিনাৰতে দোকান আছে বিভিন্ন ধৰণৰ, আৰু আচলতে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ মানুহ খুব কমেই ওলাব যি এই ভাগ মন্দিৰলৈ অহা নাই, এই শক্তিপীঠলৈ অহা নাই। তথাপিও কোনোবা মানুহ নহাকৈ থাকিবও পাৰে, গতিকে আমি যোৱা ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কোনোবাই চাই ভাল পাবও পাৰে নিশ্চয়। আপোনালোক সকলোৱে নিশ্চয় এই মন্দিৰৰ উৎপত্তিৰ কাৰণ জানে। যদি নাজানে, এতিয়া খুব ভাওনাৰ বতৰ, অসমত ভাওনা চলিয়ে আছে, গতিকে দক্ষযজ্ঞ ভাওনাখন এবাৰ চাই ল'ব বুলি আশা কৰিলোঁ। তেতিয়া সকলোৱে গম পাব এই মন্দিৰৰ উৎপত্তিৰ মূল কাৰণ কি। মা কামাখ্যা মন্দিৰত ভক্তৰ ইমানেই বেছি ভিৰ হয়, সেইকাৰণে ইয়াতে সাধাৰণভাৱে চোৱাৰ উপৰিও যিসকল মানুহৰ সময়ৰ নাটনি, তেওঁলোকক সামান্য এটা অৰিহণা দি তেওঁলোকৰ বাবে এটা বিশেষ লাইনেদি গৈ পেলাই মন্দিৰ দৰ্শনৰ মাক দৰ্শন কৰাৰ সুবিধা প্ৰদান কৰিছে। আমি যিহেতু আমাৰ কেঁচুৱাজনীক লগত লৈ গৈছিলোঁ, গতিকে বহুত দেৰি লাইন পাতি থিয় হ'বলৈ অসুবিধা হোৱাৰ বাবে আমাক অসমৰ এজন জনপ্ৰিয় অভিনেতা দেৱাশীষ বৰঠাকুৰ, মোৰ ভাইটি হয়, তেওঁৱেই এজন পাণ্ডা ঠিক কৰি আমাৰ কাৰণে টিকেটৰ ব্যৱস্থা কৰি দিছিলে। আমি 500 টকাকৈ প্ৰতিজনে টিকেট কৰি প্ৰায় 2-3 ঘণ্টামান লাইন লৈ আমি মাৰ দৰ্শন কৰিছিলোঁ। আৰু আপোনালোকক এটা কথা কৈ থৈ, ইয়াত 3 ঘণ্টা বা 4 ঘণ্টা বা 2 ঘণ্টা লাইন পতাটো একেবাৰে সাধাৰণ কথা। মানুহে পুৱতি নিশা বা নিশা 2 বজাৰ পৰা লাইন পাতে, তেতিয়াহে গৈ পেলাই ৰাতিপুৱা 8 বজা, 9 বজা, 10 বজাত দৰ্শন কৰিবলৈ পায় মাৰ। গতিকে এই 2 ঘণ্টা বা 3 ঘণ্টা লাইন পতাটো একো ডাঙৰ কথা নহয়। তাৰ বাবে এটা মন্দিৰ পৰিচালনা সমিতিয়ে পইচা চাৰ্জ কৰে, সেয়াও একো ডাঙৰ কথা নহয়, কাৰণ সকলোৰে সময়ৰ কথা থাকে। গতিকে সেই সকলোবোৰ চালি জাৰি চাইহে মন্দিৰ কৰ্তৃপক্ষই এনেকুৱা এটা ব্যৱস্থা কৰিছে বুলি আমি ভাবিছোঁ। আমিও তেনেধৰণে এটা লাইন কৰি পেলাই মাৰ দৰ্শন কৰিছিলোঁ। এইফালে এটুকুৰা জেগা আপোনালোকক দেখাব বিচাৰিছোঁ মই, চাব দেই। এই গলিটোৰে গৈ পেলাই বাওঁফালে আছে, যিটোত আমি টিকেট কৰি বৰ ছিষ্টেমেটিক টিকেটটো কৰাৰ পিছত আপোনাক ইয়াত বহাই থৈ দিব। বহাই থৈ পেলাই যেতিয়া আপোনাৰ নম্বৰ আহিব, ইয়াত ধুনীয়াকৈ ব্যৱস্থা আছে ফেনৰ, তেতিয়া আপোনাক এই আগত ষ্টেপ দেখিছেনে, এই ষ্টেপেদি ওপৰলৈ লৈ যাব। সেই ওপৰেদি গৈ আপুনি মন্দিৰ দৰ্শন কৰিব। আৰু এই সোঁফালে পানী যে পৰি আছে, এই লেতেৰা পানীবোৰ আহি আছে দেখিছেনে, এইটো লেতেৰা পানী নহয় আচলতে। ইয়াতে এইটো হ'ল মন্দিৰৰ শক্তিপীঠ, যিহেতু বলি বিধান থাকিবই, ইয়াতে বলি দিয়া হয়, এই গৃহটোত বলি দিয়া হয়। বৰ বেছিকৈ ওচৰৰ পৰা আমি ভিডিঅ' নাই কৰা, গতিকে কিছুমান নিয়ম থাকে, আঁতৰৰ পৰা আপোনালোকক দেখাইছোঁ। তাৰপিছত এয়া আমি লাইন পাতি আছোঁ মন্দিৰত। এতিয়া আহোঁ আচল কথালৈ। আমি মাৰ চৰণ দৰ্শন কৰিবলৈ অহাৰ লগতে আমাৰ কণমানিজনীৰ মুণ্ডন কৰিবলৈ আহিছোঁ।
তেওঁক মুণ্ডন কৰা হৈ গ'ল। ফটো দেখি বহুতে সুধিছে আচলতে কিবা নিয়ম আছে নি বুলি। তেনেধৰণৰ কোনো নিয়ম নাছিলে। আমাৰ কন্যা সন্তানটি জন্ম হওঁতেই মাকে ভাবিছিলে যে এই যিটো প্ৰথম মুণ্ডন হ'ব সেয়া আমি মা কামাখ্যাৰ চৰণতে কৰিমগৈ। আচলতে আগতে কি হয়, বাজ ওলোৱা দিনাই মুণ্ডন কৰে, ল'ৰা হওক বা ছোৱালী হওক। আজিকালি ডাক্তৰে সেইটো কাম মানা কৰে যে সিহঁতৰ সৰু সৰু নাৰ্ভবোৰ থাকে, মূৰত শিৰ থাকে, সেইবোৰ বাই চান্স যদি আঘাতপ্ৰাপ্ত হয় বৰ কষ্ট পাব। সেইকাৰণে আমি ছোৱালীজনীৰ মুণ্ডন প্ৰায় 2 বছৰৰ পিছত মা কামাখ্যাৰ শক্তিপীঠত কৰাবলৈ আহিলোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে চাগে, আমি দৰ্শন কৰি আহিলোঁ। সেইফালে যে ৰৈ আছিলোঁ তাৰপৰা আমি দৰ্শন কৰি ওলাই মেলি আহিলোঁ। আহি পেলাই এইবোৰ চাওকচোন, ইমান ডাঙৰ ডাঙৰ ছাগলী, বাপৰে বাপ, বহুত ওখ। 5.5 ফুটমান হ'ব এইটো ছাগলী, আপুনি বিশ্বাস নকৰিব নেদেখিলে। 5.5 ফুট দীঘল আৰু ওখ 3.5 ফুটমান হ'ব। ইমান ডাঙৰ ছাগলী আছে ইয়াত। ছোৱালীজনী এতিয়ালৈকে গমেই পোৱা নাই তাইক যে আমি চুলি কটাবলৈ আহিছোঁ। চুলিখিনি বৰ ভাল পায় তাই, কটাবলৈ নহয় খুৰাবলৈ আহিছোঁ। এতিয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ। ওলাই আহি প্ৰসাদ নিজেও ল'লোঁ, এই জীৱ জন্তুবোৰকো অলপমান দিলোঁ, ছাগলী তাগলী পাৰ চাৰ আছে। এতিয়া লাহেকৈ আমি তাইক চুলি খুৰাবলৈ আনি আছোঁ। পাণ্ডাজনে, দেৱাশিষ বৰঠাকুৰে যিজন পাণ্ডা আমাক ঠিক কৰি দিছিলে, তেখেতে আমাক সকলোখিনি বিহিত ব্যৱস্থা কৰি দিছে। টিকেটৰ পৰা আৰম্ভ কৰি, দৰ্শনৰ পৰা আৰম্ভ কৰি এই চুলি খুৰোৱালৈকে সামান্য এটা মাননি লয়। আপোনালোকে যদি কাৰোবাৰ এনেকৈ চুলি খুৰাম বুলি ভাবে, এজন পাণ্ডা আপোনালোকে যোগাৰ কৰি ল'ব। বৰ সুন্দৰকৈ তেওঁলোকে কামখিনি কৰি দিয়ে। এয়া লাহেকৈ দেখিছেনে, মোবাইলটো দি দিয়াৰ লগে লগে তাই গম পোৱা নাই কি কৰিবলৈ লৈছে। আজিকালি ল'ৰা ছোৱালী সঁচাকৈ মানে কিমান নিদিয়াকৈ থাকিম, নিদিওঁকৈও মোবাইলটো দিবলগীয়া হয়। মোবাইলটো চাই পাহৰি গৈছে কি হৈছে কি হ'ব। মাকৰো দুখ লাগিছে, মোৰো দুখ লাগিছে। বৰ ডাঠ আছিলে চুলিখিনি, তাই বৰ ধুনীয়া চুলিখিনি এতিয়া কাটি পেলাব লাগিব। তাইতো ভবাই নাই কি কৰিবলৈ গৈ আছে, তাইক মোবাইলতে ব্যস্ত হৈ আছে। ছোৱালী ধৰিবকে নোৱাৰি। ডাঙৰ কথা গমেই পোৱা নাই এতিয়ালৈকে কি হ'ল, পিছতে গম পাব। চুলি খুৰোৱাৰ পাছত ইয়াৰ নিয়ম মতে এই কুণ্ডটিতে তাইক গা ধুওৱা হ'ল। গা পা ধুওৱাৰ পাছত যিখিনি নিয়ম আছিলে পাণ্ডাজনে সেইখিনি কৰি দিলে। তাৰ পাছত আমি লাহেকৈ তাইক নতুন কাপোৰ কানি পিন্ধাই, এতিয়া আৰু বিশেষ কাম নাই, আমি লাহেকৈ ইয়াৰ পৰা ওলাই যাম। আটাইতকৈ ডাঙৰ কথা, তাই এই মুহূৰ্তটো গম পোৱা নাই তাই যে চুলি খুৰোৱা হ'ল। আমাৰ সকলো কাৰ্য সফলভাৱে সমাপন হোৱাৰ পাছত মা কামাখ্যাক পুনৰ সেৱা জনাই আমি এইবাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। তাৰ আগতেই আমাক পাণ্ডাজনে ক'লে যে ইয়াৰ মন্দিৰৰ পৰা মূল তোৰণৰ পৰা নামিয়েই বাওঁফালে প্ৰসাদৰ ব্যৱস্থা আছে। প্ৰসাদ মানে আপোনাৰ এনেকুৱা নহয়, প্ৰসাদ নহয়, ভাত, ৰুটি, হালোৱা খুব ধুনীয়াকৈ আপোনালোকক দিয়ে। এজন মানুহৰ সুন্দৰকৈ পেট ভৰি যায়, আপুনি 2, 3 বাৰ 4 বাৰো লৈ খাব পাৰে। আমি ধুনীয়াকৈ গৈ পেলাই সেই প্ৰসাদ গ্ৰহণ কৰিলোঁ। আৰু আজি বতৰটো ইমান সুন্দৰ আছিলে নহয়, মানে ভগৱতীয়ে ভাল চকু মেলি চালে। ইমান গৰমৰ মাজতো ইমান সুন্দৰকৈ আমাৰ কামবোৰ হৈ গ'ল। তাৰ মাজতে অকণমান এই ঠাইডোখৰ কামাখ্যালৈ অহা মানুহখিনিয়ে জানে এই ঠাইডোখৰত ৰৈ পেলাই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰি। গুৱাহাটীখন সম্পূৰ্ণ ধুনীয়াকৈ মানে এই মন্দিৰৰ পৰা দেখা পোৱা যায়। সেইবাবে আমিও ৰৈ পেলাই এই টুকুৰা ঠাইত অকণমান জিৰণি লৈ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিলোঁ। চুলিখিনি কটালোঁ বুলি গম পাই পেলাই এতিয়া কাৰো কথা নুশুনে, কাণত হাত দি থৈ দিছে। খং উঠি আছে পূৰা। বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বৰ দীঘল ভিডিঅ' নাছিলে। মা কামাখ্যাই আপোনালোক সকলোকে কুশলে ৰাখক। আজিলৈ আহিছোঁ। পুনৰবাৰ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ। জয় আই অসম। হৰ হৰ মহাদেৱ।